বহুত ধন টকা পইচা হলেও কেতিয়াবা একেলগে এসাঁজ খাবৰ কাৰণেও মানুহ বিচাৰি পোৱা নাযায় আপুনি অকলহৰে মাছে মাংসে ডকচি খাওক কিন্তু লগত যদি আপুনি নিৰামিষে ভাতকেইটাও খায় নহয় অকণমান কিবা এটা হ'লেও বৰ ভাল লাগে আৰু সেয়া যদি আপোন মানুহ কোনোবা হয় আজি যে ভিডিঅ'টো আপোনালোকে বহুত বেছি ভাল পাব মাত্ৰ সেই ভাল লগা অংশটো আপোনালোকে বিচাৰি ল'ব জানিলেই হ'ল স্বাগতম মোৰ এটা নতুন ভিডিঅ'লৈ ইমান গৰম হৈছে ৰাইজ সকল কেনেকুৱা লাগিছে ৰ'দটো বৰষুণ দিলেও এয়া জেপ 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 বৰষুণেই বৰষুণ ৰ'দ দিলেও ৰ'দ আমাৰ সৰুনন্দাৰ ছোৱালীজনী আছেহি বাহিৰে বাহিৰে গৈ মাংস অকণমান আনিলোঁ গতিকে একেবাৰতে বজাৰ চজাৰ কৰি আহোঁ আৰু এজনী আমাৰ চেৰি অকণমান ভাল পাইছে কিন্তু তাই মানে সেই ঘাঁহখিনি যে খুচৰি থাকে সেইকাৰণে এনেকৈ এখন মুখুৰা লগাই থোৱা আছে চেৰি জেগাডোখৰ কেপচাৰ কৰিলে আমাৰ মিনুৱে এই নাম কি বুলি সুধিছিলে সেই আমি একো বেলেগকৈ নাম দিয়া নাই এনেই মিনু এনেকৈ মাতো আমিও এনেকৈ কওঁ কেতিয়াবা শুই থাক দেই কি হলো মুনুকণ কি হয় মোৰ কলিজাটো কি হলো না মা কেলে কান্দিছে ন মা কেলে কান্দিছে ঐটো এনে ভেকচন সেইবোৰ সঁচাকৈ নাই কন্দা ৰাতিপুৱা এয়া কলগেটে নাছিলে সেইকাৰণে কলগেট এটা লৈ আহিলোঁ এইটো খুলিব লাগিব তাৰপিছত গুড় আছিলে এয়া গুড় আনিলোঁ আৰু এইটো হৈছে মোৰ বেগ এতিয়া চাওক এইবিলাক মানুহে কিমান ধুনীয়া ধুনীয়াকৈ থয় ন আমাৰ টিকলু মিকলুৱে ঢুকি নোপোৱাকৈ আমি আকৌ থওঁ এনেকৈ একেবাৰে অকণমানি মাইনা দেই অকণমানি মাইনা দেই অকণমানি মাইনা শুই থাকা চকু টোপনি কৰা অকণমানি মাইনা টোপনি কৰা এয়া অকণমানি মাইনা টোপনি কৰি দিছোঁ ছোৱালী আমাৰ কান্দুৰী ছোৱালী হাতখন ভাল হ'ল নাই Heart is a perfect. চেৰিক বেজি দিব লাগে চেৰিক বেজি দিবলৈ যাতে সেই যে হেৰিটো থাকে এইটো কি কয় মানে ঔষধটো সোমাই থাকে যে এইটো চিচাৰৰ নহয় জানো ইমান অকণমান দিয়ে সেইটো ভাঙোতে কেনেকৈ জানো হাততে কাটিলে এনেকুৱা ডাক্তৰণী এনেকুৱা নাৰ্ছ হ'লে বাৰু কেনেকৈ হ'ব বাৰু কোৱাচোন বাৰু বাকী এয়া কন্দা কটাবোৰ ভেকচন আছিলে এইফালে আমাক দেখুৱাই দিলোঁ আৰু এতিয়া ইমানেই ৰ'দ নহয় ৰ'দটো পাই যে কেনেকুৱা আমনি লাগি গৈছে ন এতিয়া কি কণমানি গা ধুবা নেকি সঁচাকে ন ধান শুকাবলৈ বৰ ভাল আছিলে উখোৱা চাউল যে বহুত দিন খোৱা নাই খালি সময়ে নাই পোৱা নহয় এইকেইদিন মানে বহি চাই আছো এতিয়া দিব লাগে ৰিজাল্ট গতিকে আকৌ ধান শুকাবলৈ সময় আছে আগতে ভাল আছিলে বছৰীয়া পৰীক্ষাৰ পিছত বন্ধ পাওঁ আজিকালি বন্ধ নাই নহয় একদম এটা দিনো মানে বন্ধ নাই সদায় প্ৰেজেণ্ট থাকিবই লাগিব কামবোৰো থাকে তেনেকে ৰিজাল্ট দিম ২৭ তাৰিখে কিন্তু ভিডিঅ'টো আগত পাব নে পিছত পাব সেইটো ক'ব নোৱাৰো মানে মই তাৰিখটো কৈ দিয়াৰ লগে লগে এই কথাটো কৈ দিওঁ বহুতে কয় আজি আমুক তাৰিখে মানে এইটো লাইভ ভিডিঅ' নহয় যে ভিডিঅ' ৰেকৰ্ডিং হয় ৰেকৰ্ডিং ভিডিঅ'বোৰ মানে আমি এডিটিং কৰি পিছত দিওঁ নাই সেইকাৰণে ঘৰত আহি বিচাৰি ফুৰিছো এইবোৰ মানুহ ক'ত গৈছিলে বা ভণ্টি ঘৰৰ পৰা আহিলে ডাঙৰ ভণ্টি ঘৰৰ পৰা ইফালে গৈছা বুলি ভাবিছিলো এইটো চাইডে গৈছা মই তাকে ভাবিছো আকৌ মই বজাৰ কৰিবলৈ গৈছিলো তোমাক লগ নাপালো যে সেইটো কথা ঘৰ বনাই মানে সিমানখিনিলৈকে হৈ গ'লগৈ ডাঙৰমণিহঁতৰ ঘৰ বনাই থকা হৈছে গতিকে মাজে মাজে এওঁ গৈ পিনে সেইবোৰ চাই মেলি মিস্ত্ৰীক কিবা কিবি আৰু দিহা পৰামৰ্শৰ পৰা আদি কৰি ককায়েক হিচাপে সেয়া গৈ আহিলেগৈ কিবা ক'বা নি আমনো কিবা এটি কোৱা মই নাযাওঁ মই এতিয়া এইফালে থাকিম পিছফালে গৈছো এতিয়া বেট নালাগে মায়ে গা ধুবলৈ মাতিছে চোৱা ইমান ধুনীয়া হেৰিটোত চোৱা হা ইমান ভাল লাগিব দেউমাই মই ধৰি দিছো দেই এতিয়া আমাক গা ধুব বৰ ভাল পায় গা ধুবলৈ পানী খচিবলৈ পালে আৰু সৰু ল'ৰা ছোৱালীক লাগে নি আৰু বেলেগ কিবা শুনমাইনা নিজে গা ধুবা নে কলিজা নিজে গা ধুবা নে নিজে ধুবা উঠা এইয়া গা ধুব এতিয়া পানী অকণমান দি দিম নেকি অকণমান হেৰি হওক একো নহয় অলপ পিছৰখিনি পেলাই দিম আকৌ এয়া লোৱা সেয়া দি দিলোঁ সেইকাৰণে ধুই লোৱা আগে এফালে মুখ খোৱাচোন দেহা মানুহ কলিজা এইফালে মুখ খোৱাচোন এইফালে মুখ খোৱা আকৌ এইফালে চোৱা আকৌ মুখখন ধোৱাচোন মুখখন ধুনীয়াকৈ চুমু এটা দিয়া না পৰা বস্তু নাই
এই কথাবোৰ যে এনেকৈ কয় নহয়, আমি ইমান ধুনীয়া শুনো নহয়, শুনটোৱে কৈছে আৰু দুদিনমান হ'লে মানে তাই চব স্পষ্টকৈ ক'ব নহয়, তেতিয়া যে বৰ বেয়া লাগিব দেই। এতিয়া মানে পৰা বস্তু নাখাওঁ এনেকৈ নকয়, পৰা বস্তু নাই নাই, ভাত খাবা নাই নাই, চব তেনেকৈ কয় মানে। এতিয়া ইমানেই ধুনীয়া শুনে, আমি শুধৰাই নিদিওঁ। কিছুমান কথা কিন্তু ক'ব জনাই হৈ গৈছে, মাজতে কৈয়ে দিয়ে মানে। এতিয়া মানে কিছুমান আগতে সৰুতে কোৱা কথা কিছুমান, কান্দি দেখুৱাইছে চোৱা, কান্দি দেখুৱাইছে। কান্দিলে কেনেকুৱা দেখে চোৱাচোন, তোমাক কান্দিলে বেয়া দেখে নহয়, নেকান্দিবা। সোধাচোন ভালনে, সোধাচোন ভালনে? বেটি বেটি, সেইটো পৰাটো নাখায়। ক'ত পৰিলে? এইফালে পৰিলে, এইটো পৰি গ'ল, এইটো নাখায়। বিপি আকৌ নতুনকৈ আনিবগৈ ভাল বিপি। ভাল বিপি ক'ত আছে, আমি আনোগৈ বোলা। কোনটো? ইয়াত আছে, ইয়াত। এইটোত আছে আকৌ। খাবা লোৱা উলিওৱা। ঢেৰ নল'বা দেই। কোনটো খাবা? এইটো খাবা। এইটো আকৌ মায়ে দিবনে নিদিয়ে তোমাক আকৌ? ৰ'বা, এইটোহে দিয়ে তোমাক মায়ে। এটা লোৱা, এটা তুমি লোৱা, এটা চেৰিক দিমগৈ বোলা, আৰু এটা মিউজনিক দিমগৈ দেই। চোৱা কেইটা হ'ল, এটা, দুটা, তিনিটা। মুনুৱে আৰু চেংদাঙে এফালে যায়। ক'ত যোৱা মুনু, কৈ দিয়া। আমি যাওঁ বিয়া ঘৰৰ খবৰ ল'ব। যামকে যোৱা হৈ নাই, কালি মাৰ পৰা গালি খালোঁ, ইমান দিন যোৱা নাই বুলি কৈছে। আজি তাকে যাবলৈ বুলি মানে টাইমটো উলিয়াইছোঁ আৰু। মোৰ পৰা গালি আকৌ কেলে খালে, তাই মানে কৈছিলে হ'ব মই যাম বুলি। যাম কৈ থাকোঁতে বিয়া ওচৰ পালেহি, আৰু 2-1 পিছতে বিয়া হ'ব। গাঁৱৰে যেতিয়া কাৰোবাৰ ঘৰ ভাল খবৰ, বেয়া খবৰ, যি খবৰে নহওক, মানুহে খবৰ এটা ল'বলৈ যাব লাগে। আৰু বিশেষকৈ আমি যাওঁ মানে। এইখন হেৰি আকৌ মই বেগত ভৰাই থৈছিলোঁ। হ'ব, সেইখন এখনীয়াটো হৈ যাব। এতিয়া আহি গ'লোঁ বাৰীলৈ ধনিয়া নিবৰ কাৰণে, আৰু দুয়োজনে আবেলি কিবা এটা খাই ল'লোঁ। স্কুলৰ পৰা আহিও মই আজি ভাত খোৱাই নাছিলোঁ। একেবাৰতে যদি চিটিওৱা হয় নহয়, খাই শেষ হৈ যায়। গতিকে পিছতীয়াকৈ চিটিয়ালে এনেকৈ পিছে আকৌ খাই থাকিবলৈ হৈ থাকে যে, হৈ যাব। বেছিকৈ দিলে ভালেই পাওঁ মই, ধনিয়া এনেও বেয়া নাপাওঁ, মুনুও ভাল পায়। আৰু এয়া জলকীয়া পকি আছে, পকা। এয়া জিলিমিলি, এইখিনি গুটি লাগিছে নহয়, এইখিনি চিটিয়াই দিয়াৰ পিছত আকৌ একদম বহুত লহপহকৈ হ'ব। অহা বছৰকৈহে হ'ব ন? এতিয়া চিটিয়ালে অহা বছৰ হ'বনে? অহা বছৰকৈ চিটিয়াব লাগিব। কিছুমান বস্তু তেনেকুৱা থাকে ন? হ'ব। তিয়ঁহ লাগিলে নহয় দেই, তিয়ঁহ খালোৱেই 4টামান, এতিয়াও নি থোৱা হৈছে। জলকীয়া 2-এটা বেয়া হৈছে, কিবা হৈছে, কি হৈছে জানো, কিবা পোকে খাই দিছে নে কিয়ে নে। এতিয়া অকণমানি হৈ আছে তিয়ঁহ। এইফালে 2টা, সেইফালে আছে। এইটো ডাঙৰ চাব দেই, সেইটো ডাঙৰ, এইটো আৰু তেনেকুৱা 2-এটামান আছে। সেইজোপাত আছে ন? সেই ভিতৰত আছে এতিয়া। আমাৰ চেৰিয়ে ইমানেই বুজি পায় নহয়, বুলি কৈছোঁ, ৰৈ আছে, কিবা এটা বিচাৰি আছিলে। এয়া বিস্কুট আনিছোঁ। তই সেইফালে নামি যাব লাগিব, তেতিয়াহে হ'ব। অশান্তি পাইছ ন? ভাল হোৱাৰ পিছত এখন খুলি দিম দেই। ৰবি, ধৰ, খাবলৈ দৰকাৰ হৈছিলে, ভোক লাগিছিলে ন? এখন নোৱাৰো নহয় তই, এখন ল আকৌ। ইফালে নাযাবি আকৌ। নেদেখিছ তই, এইটো খালেহে ভাল হ'ব, নহ'লে ভোক লাগি থাকিব নহয় দেই। খাবি এনেকৈ, মই আকৌ পানী দি দিম বাৰু। এইটো আইতা ৰুমত থৈ দিবা, যোৱা ভালকৈ থৈ দিবা দেই। শুন, আজি আমাৰ ঘৰত আলহীয়ে ভাত খাব বুলি আপোনালোকক কৈছিলোঁ নহয়। মাংস ৰান্ধিবলৈ লৈছোঁ, আলু মাংস অকণমান ধনিয়া দি এনেকৈ ৰান্ধিম, বিলাহী অলপ কাটিব লগা আছে। আৰু তাৰ মাজত আকৌ এগৰাকী ওলালে বোলে নিৰামিষহে খায়। এয়া মুনুৱে ইয়াতে বইল কৰি ফ্ৰাই কৰি আছে পটল। কি হ'ল, শুন, কিবা লগাবলৈ বাজিছে। পটলখিনি ফ্ৰাই কৰাৰ পিছত চব এক্সট্ৰাকৈ মই বোলো এনেকৈ ফ্ৰাই কৰি দিবা, এনেকৈ খাই ভাল লাগিব। আলুটো এনেকৈ কাটি দিছোঁ অলপ চিপছৰ আকাৰত। এইটো অকণমান কোমলকৈ ফ্ৰাই কৰিব লাগিব, বৰ চিপছ নিচিনা হ'লেও আকৌ ভাতৰ লগত খাই ভাল নালাগিব নহয়। এয়া হৈছে কেপচিকাম, ঘৰৰ কেপচিকাম, বৰ ডাঙৰ হৈছিলে। আৰু এইখিনি ভেন্দিখিনি হৈছে ঘৰৰ নহয় দেই। আৰু কুকাৰ আজি 2টাত পাতি দিছোঁ, এটাত যদি সৰহকৈ ভাত পতা হয় নহয়, ভাতখিনি ইমান এটা ভাল নালাগে।
কাৰণে দুটা কুকাৰত পাতি দিলে কম কমকৈ এইখিনি খজোৱাৰ লগে লগে আৰু মাংসখিনি বনাম। পটল নে কেপচিকাম? কেপচিকাম অলপতে খালে কমলা, কমলাটো কয় তমলা। অঁ তুমি যে তমলা পেলালা, বনাই পেলাই দিয়া আকৌ। অঁ অঁ আইতাক দিয়া। অঁ পিক দিছে আৰু বিস্কুট দিয়া আকৌ লগত। বিপি দিয়া শুন। অঁ বিপি দিব দেই। এইখিনি উলিয়াই লৈ বাইদেউ খেলিবলৈ হ'লে মই কৈছোঁ নহয়, আপুনি ৰাতি কেইটা বজাত আমি আৰু সামৰোঁ, বজাৰখনৰ দিনা হৈ থাকে না শুন। পি আহিলে আইতা আহিলে খেলিবা দেই। আৰু আমি এতিয়া ভাত বাঢ়োঁ। ভাত বাঢ়িবলৈ আৰু এইফালে মাংস, এইফালে দালি, ইয়াত ফ্ৰাই এইবোৰ ঢাকি থৈ দিয়া আছে। মুঠতে বাঢ়ি মেলি এতিয়া কমপ্লিট কৰি লওঁ। আৰু টেঙা যে ইমান দামো, দুটাত মই 25 টকা দি কিনি আনিছোঁ, তথাপিও কাজি নেমু নহ'লে নহয় নহয়। ঘৰৰ বীজ জলকীয়া অকণ অকণ কাটি দিছোঁ, এটাতো কোনো খাবই নোৱাৰে, ইমানেই জ্বলা নহয়। ভণ্টি জলকীয়া লাগিবনে? অঁ এটা ল'লা বাইদেউ, এইবোৰ জলকীয়া খাওক আকৌ। অঁ এইবোৰ ভাল লাগিব। এইবোৰ লৈছানে? হ'ব থৈ দিয়ক। এইখিনি বিট গাজৰ এনেকৈ কৰি পেলাই বৰ ভাল লাগে নহয় খাই। মোৰ বিয়াৰ পিছত এই বাইদেউৰ লগত আমি একেলগতে আছিলোঁ, কিন্তু এতিয়াহে আমি এইপাৰলৈ আহিলোঁ। তেওঁলোকে পুৰণা ঘৰটোতে থাকিলে। বহুত দিনৰ মূৰত কেতিয়াবা একেলগে এনেকৈ এসাঁজ খাই বৰ ভাল লাগে। আৰু ডাঙৰ ভতিজাজনী আকৌ আজি মাছ মাংস নাখায়, তাইৰ বাবে বনাইছিলোঁ নিৰামিষ। আজিলৈ ভিডিঅ'টো সামৰি দিলোঁ দেই।